কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। বসুদেবম সুতম কৃষ্ণম কংসচানুদিরমর্দনম দেবকী হৃদয়ানন্দম কৃষ্ণম বন্দে জগদ্গুরু হরিরাম রাম। मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः। वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম। আমাৰ পৰম গুৰু সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত শোকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ৰাম। পৰম সন্তোষে পিয়ুক ৰসয় অমৃত। ঔ হৰি ঔ ৰাম হৰি সন্ত। হে রাম রাম কবি নিগদতি শুনা নিমি মহাশয় হেনবা কৰিবা ৰাজা মনত সংশয়। হে ৰাম যিটো মহাযোগী সদা
সমাধিত ৰতি কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি মুখতৈ অধিকতাংক কহে বেদ গণে একে জন্মে হুইবে কেনে নামৰ কীৰ্তনে ৰাম ইটো শংকা মনত নানিবা কদাচিত শুনিও ক নামৰ মহিমা বিপৰীত ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম মোৰ পৰম সেৱাৰস্থলী শিৱসাগৰ চাৰিঙৰ সমীপস্থ হাতীঘুলিৰ শান্তিপাৰ নামঘৰৰ পবিত্ৰ প্ৰাংগণত আপোনাৰ খবৰ নিচিনা সজ্জন সকলে আমাৰ দৰে এগৰাকী মূঢ়মতীক বৈকুণ্ঠৰ সৰ্বোত্তম শাস্ত্ৰ ভাগৱত কথা বৰ্ণন কৰিবৰ নিমিত্তে আমন্ত্ৰণ কৰাৰ হেতুকে হে সজ্জন সুধীসকল আপোনাৰ খবৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ সেৱাভাগ নিবেদন কৰিলো। জয় জয়তে এনে প্ৰতিকূল বতৰকো নেওচা দি যিসকল বাপ বান্ধৱে আহি কৃষ্ণ কথা শুনিবৰ হেঁপাহেৰে এই স্থানত উপবিষ্ট হৈছে, আপোনা সবকো আমি কোটি কোটি প্ৰণাম নিবেদন কৰিলো। হে বাপসকল, মোৰ এইখিনিতে এটি বিশেষ কথালে মনত পৰিছে। এবাৰ ভগৱান শ্ৰী নাৰায়ণৰ ওচৰলৈকে ধৰ্মৰাজ যম কিবা বিশেষ কাম এটাৰ কাৰণে তালে তেখেতৰ ওচৰলৈ গৈছিলে আৰু দুয়োজনে বাৰ্তালাপ কৰি থাকোতে সেইখিনি সময়তে পৃথিৱীৰ পৰা এটা পুণ্যাত্মা ঊৰ্ধ্বমুখী যাত্ৰা কৰিছে আৰু সেই পুণ্যাত্মাক দেখাৰ লগে লগে বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে নিজ আসনৰ পৰা থিয় হৈ সেই পুণ্যাত্মাৰ প্ৰতি কৃতাঞ্জলি পূৰ্বক সেৱা নিবেদন কৰিছে। ধৰ্মৰাজ যমে দেখিছে যে কোনো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছে। যি আত্মা বৈকুণ্ঠলৈ আহে প্ৰভুসকল, আপোনালোকে জানে যে পৃথিৱীত মহত্তম কৰ্ম সাধন কৰি যিসকল জীৱই তেওঁলোকৰ গতিক ঊৰ্ধ্বগতি কৰিব পাৰে, তেনেকুৱা জীৱৰ ওপৰত ধৰ্মৰাজ যমৰ কোনো অধিকাৰেই নাথাকে। আৰু এই কথা জানি ভগৱন্ত পুৰুষে প্ৰণিপাত নিবেদন কৰা সেই পুণ্যাত্মাৰ প্ৰতি ধৰ্মৰাজ যমেও সেৱা জনায়। এনেকে কিছু সময় বাৰ্তালাপৰ পিছত আকৌ এটা পুণ্যাত্মা পৃথিৱীৰ পৰা বৈকুণ্ঠমুখী যাত্ৰা কৰিছে আৰু এইবাৰ সকলোকে আচৰিত কৰি বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে সেই পুণ্যাত্মাৰ প্ৰতি সাষ্টাংগে দণ্ডৱত প্ৰণিপাত কৰি জীৱক আদৰণি জনালে। ধৰ্মৰাজ যমৰ মনত
সংশয় জন্মিলে, হে প্ৰভু তোমাৰ লীলাটো অপৰম্পাৰ, তোমাৰ মহিমাকটো আমি মূঢ়মতি সকলে বুজিয়ে নাপাওঁ, বুজিবলৈ প্ৰয়াস কৰিও একো তত নাপাওঁ। কি ভাবি কি কৰা এইবোৰ আজিলে আমি ধৰিবই নোৱাৰিম। এতেকে তথাপিও মনত জন্ম হোৱা এটি শংকা যদি ঈশ্বৰ পুৰুষে আজ্ঞা কৰে, তেতিয়াহ'লে আপোনাৰ চৰণত নিবেদন কৰিব খুজিছো এই দাসে। কোৱা হওক কি বোলে একেই পুণ্যাত্মা পৃথিৱীৰ পৰা আহিলে, এটি পুণ্যাত্মাৰ প্ৰতি আপুনি কৃতাঞ্জলিযুক্ত সেৱা নিবেদন কৰিলে আৰু আনটি পুণ্যাত্মাৰ প্ৰতি আপুনি দণ্ডৱত প্ৰণিপাত নিবেদন কৰিলে, একেই পুণ্যাত্মা জীৱ বৈকুণ্ঠমুখী হৈছে, ইয়াৰ প্ৰতি এনে বৈষম্য কিয়? কৰিলে দুজনকে দণ্ডৱত কৰিব লাগিছিলে, নকৰিলে দুজনকে প্ৰণিপাততে সামৰিব লাগিছিলে। ঈশ্বৰ পুৰুষে খুব সুন্দৰ হাঁহি এটি মাৰি কলে যে, হে ধৰ্মৰাজ, পোন প্ৰথমে যিটো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছিল, সেই পুণ্যাত্মাটোৱে মোৰ গুণানুকীৰ্তনৰ এজন কীৰ্তন কৰোতা আছিলে। আৰু দ্বিতীয় যিভাগ পুণ্যাত্মা মোৰ বৈকুণ্ঠলৈ আহিছে, সেই পুণ্যাত্মাটো আছিলে মোৰ গুণানুকীৰ্তনৰ একান্ত শ্ৰোতা, শ্ৰৱণ কৰা। সেইকাৰণেই বৈষম্য। অৰ্থাৎ কীৰ্তন কৰোতা সকলতকেও শ্ৰৱণ কৰোতা সকল ভগৱানৰ অতি প্ৰিয়। গতিকে আমি আজি মাত্ৰ ভগৱানৰ দ্বিতীয় স্থানত থকা কামটো কৰিবলৈ আহিছো, আৰু আপোনালোকে কিন্তু ভগৱন্তই আটাইতকৈ বেছি প্ৰিয় আৰু ভাল পোৱা কৰ্মভাগ কৰিবৰ কাৰণে আহিছে। সেয়েহে আপোনাসৱ সুধীসকলৰ শ্ৰীচৰণত আমি দাসে পুনঃ পুনঃ সেৱা নিবেদন কৰিছো, যাক ঈশ্বৰে আপোনাসৱক ইমান প্ৰীতি কৰে। যিয়েই নহওক, আজিৰ যি অধ্যায় একাদশ স্কন্ধৰ অত্যন্ত গুৰুত্বপূৰ্ণ এভাগ অধ্যায় আপোনাসৱৰ সন্মুখত বিশ্লেষণৰ কাৰণে লোৱা হৈছে। আৰু ইয়াত বিশেষভাৱে মহাৰাজ নিমি আৰু নিমিৰ দ্বাৰা কৃত প্ৰশ্ন, সেই প্ৰশ্নসমূহৰ কিছু বিশ্লেষণ ইয়াত কৰা হ'ব। ই এইকাৰণে গুৰুত্বপূৰ্ণ যে নিমিত্ত মাত্ৰ লোক উপকাৰ। নিমিয়ে যিসমূহ প্ৰশ্ন 9গৰাকী সিদ্ধ পুৰুষলৈকে নিবেদন কৰিলে, সেই প্ৰশ্নসমূহৰ প্ৰয়োজনীয়তা আপোনাৰ মোৰ নিচিনা ব্যক্তিসকলৰ অতি প্ৰয়োজন। আমি আমাৰ দৈনন্দিন জীৱনত জানিবলগীয়া কথা, কি ধৰণে আমি ঈশ্বৰক ভক্তি কৰিম, কি ধৰণে আমি ভগৱানৰ ওচৰত বিলীন হৈ যাম, কি ধৰণে আমি ভগৱন্ত পুৰুষৰ কৃপা পাত্ৰ হ'ম, এই সম্পৰ্কে মহাৰাজ নিমিয়ে 9 ভাগ বিশেষ প্ৰশ্ন নিবেদন কৰিছিলে, আৰু তাৰে সমুচিত উত্তৰ 9গৰাকী সিদ্ধ পুৰুষে যথোচিতভাৱে প্ৰদান কৰিছে। আৰু এই সন্দৰ্ভত এটি বিশেষ কথা ওলাইছিলে যে সপ্ৰেম ভকতি, আৰু সপ্ৰেম ভকতি সন্দৰ্ভত প্ৰশ্ন হোৱাত কবি নামৰ সিদ্ধ পুৰুষে মহাৰাজ নিমিক কৈছে যে, হে ৰাজন, তোমাৰ মনত এনেকুৱা সন্দেহ কৰিবলগীয়া নাই যে সপ্ৰেম ভকতি কৰিবলৈ ইমান টান নেকি? টান নহয়। ইয়াত এটা শব্দ যুক্ত হৈ আছে, সপ্ৰেম, অৰ্থাৎ প্ৰেম যুক্ত ভকতি। এনেইতো চবে ভকতি কৰে, কিন্তু প্ৰেমযুক্ত ভকতি কিমান লোকে কৰে? প্ৰেমযুক্ত ভকতি সাধন কৰিবৰ কাৰণে যিসকল সাধকে ইতিমধ্যে সেই সাধনাৰ স্ৰোত হিচাপে, প্ৰেৰণাৰ স্ৰোত হিচাপে জগতত আদৰ্শ দেখুৱাই থৈ গৈছে,
তাৰ পৰিসংখ্যা নিচেই তাকৰ। এই সকলৰ ভিতৰত গোপীসকলৰ নাম প্ৰাৰম্ভণিতে আহে। সেই বিপ্ৰ পত্নীসকল যাক ভগৱন্ত পুৰুষে প্ৰসাদ প্ৰদান কৰিছিল তেখেতলোকৰ নাম আহে। জাম্বুবন্ত, হনুমন্ত, বিভীষণ, মৈত্ৰেয়, বিদুৰ, উদ্ধৱ, এই সকল পুৰুষ সেই সপ্ৰেম ভকতিৰ তালিকাভুক্ত হৈছে। তেতিয়াহ'লে ইয়াত কৈছে যে যিটো মহাযোগী সদা সমাধিত ৰতি কৌটি জন্মেও নোহে তাৰ সপ্ৰেম ভকতি। যদি কোনোবাই যুগ যুগান্ত ধৰি সমাধিত বহি থাকে ঈশ্বৰ চিন্তনত, তেওঁৰ জীৱনতো সপ্ৰেম ভকতি নাহিব পাৰে, অথচ সাধন বা সমাধি সম্পৰ্কে একো নজনা ব্যক্তিজনৰো জীৱনত সপ্ৰেম ভকতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া সপ্ৰেম ভকতিৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকে বৰগীতত এই সম্পৰ্কে উল্লেখ কৰিছে, হৈছে যে পৃথিৱীত এনেকুৱা সাধক যাৰ ইতিহাসত নাম আপোনালোকে ক'ব নোৱাৰে, যিজনে ভগৱানক খেদি খেদি কোবাবৰ কাৰণে খেদি খেদি লৈ ফুৰিছে। আছে নেকি এনেকুৱা সাধক কোনোবা? এগৰাকীৰে জীৱনত এনেকুৱা সৌভাগ্য ঘটিল, যাৰ নাম যশোদা। এনেইতো কাঠবাজি আছিলে, মানে যাৰ গৰ্ভত সন্তান জন্ম হোৱাৰ কোনো সুযোগেই নাই, অথচ সেই যশোদাৰ গৰ্ভত সন্তান উৎপত্তি হল, স্তনত দুগ্ধৰ উৎপত্তি হল। স্বয়ং ভগৱান কৃষ্ণ দৈৱকীৰ গৰ্ভত জন্ম হৈও শিশুকালৰ এগৰাকী শিশুৱে মাতৃক যি ধৰণে আনন্দিত কৰিব পাৰে, সেই আনন্দৰ সম্পূৰ্ণ ফল যশোদাক প্ৰদান কৰিলে ভগৱান। কি এনে পুণ্য যশোদাই জীৱনত সাধন কৰিছিল। টানি টানি উৰুফলত বান্ধিছিল। আমাৰ বৰগীতত গায়, আৰে কম্পিত মাধৱ নয়ন জুৰাই, কতি চাপি উৰুফল বন্ধনকাই, আৰে কম্পিত মাধৱ নয়ন জুৰাই। বহুতে কল্পিত মাধৱ বুলি গায়, কিছুমান বৰগীতত কল্পিত শব্দ, কিন্তু এইটো আচলতে প্ৰিন্টিং মিষ্টেক হ'ব পাৰে। কম্পিত মাধৱ নয়ন জুৰাই। এটি শিশুক যেতিয়া মাতৃয়ে শিশু অৱস্থাতে তাক মাৰিবলৈ ওলাই, গালি পাৰে, ধমকি দিয়ে, সেই শিশুটোৱে যেনেকুৱা ভয়াৰ্ত ৰূপ ধাৰণ কৰে, স্বাভাৱিক ভগৱানো একেই। জগতৰ প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডই যাৰ আঙুলিৰ ধাৰত পৰিচালিত হয়, সেইগৰাকী ঈশ্বৰ পুৰুষে যশোদাই তেওঁক এছাৰি এডাল লৈছে আৰু জৰি এডালেৰে তেওঁক বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছে, আৰু তেওঁক কম্পিত মাধৱ নয়ন জুৰাই, ভয়তে কম্পমান হৈ যশোদালে চাই চাই যেন নয়ন জুৰাই। শিশুবিলাকে অপৰাধ কৰিলে মাক বিলাকৰ ফালে এনেকুৱা এটা চাৱনি দিয়ে, বহুত মাকে তাৰমানে সেই অপৰাধটো 1 ছেকেণ্ডত পাহৰি যায়। শিশু বাদ দিয়ক, ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী বিলাককো দোষ কৰিলে মাকৰ খং উঠি থাকে, আজি আহক, আজি এসেকা দিম। আহি যদি একদম নয়ন ভৰা চকুলেৰে অ মা মোক কিবা খাবলৈ দিয়া বুলি মাতষাৰ লগালে, মাতৃৰ হৃদয় এনেকে বিগলিত হৈ গল, চব পাহৰি থাকে। যিমানখিনি ক্ৰোধত আছিলে যেন বহুত % কমি গল লগে।
এইবিলাক মমতাময় মাতৃবিলাকৰ হৃদয়। আৰু যশোদাও তদ্ৰূপ। কিন্তু ভগৱন্ত পুৰুষে ইমান সদয় দৃষ্টিৰে যশোদাৰ প্ৰতি মৰম লগা চাৱনি দিছে যদিও যশোদাই কিন্তু ভগৱান কৃষ্ণৰ এই মৰম লগা চাৱনিৰ প্ৰতি তেওঁৰ হৃদয় বিগলিত কৰা নাই। বান্ধিবলৈ প্ৰয়াস কৰিছে। মনত ৰাখিব প্ৰভুসকল, ভাগৱতত লিখিছে যে গোকুলৰ যিমান জৰি আনিছে মাথো 2 আঙুলে নাটে। 3 আঙুল বুলিও কোৱা নাই, 1 আঙুল বুলিও কোৱা নাই, 2 আঙুলহে নাটে। আনিছে আকৌ লৈ জৰি আনিছে, গাঁঠি দিছে, মেৰ মাৰিছে, গাঁঠি দিবৰ সময়ত 2 আঙুল কম হৈ যায়, গাঁঠিটো নেখায়। এনেকুৱাকে প্ৰয়াস কৰিছে ভগৱানক বান্ধিবৰ কাৰণে, এনেকুৱাকে প্ৰয়াস কৰিছে যশোদাই ঘামি জ্বলি অৱস্থা নাই। ভক্তৰ এনেকুৱা প্ৰয়াস দেখি ভগৱান ভক্তৰ প্ৰতি কৃপাশীল হৈছে আৰু যশোদাক কৈছে, মা মই নিজে বান্ধি লওঁ, তই নিজে বান্ধি ল। মইতো নোৱাৰিলোৱে বান্ধিবলৈ, তই নিজে বান্ধি ল। কতি চাপি উৰুখল বন্ধনকাৰী। কতি চাপি উৰুখল, নিজে কতিদেশ চপাই লৈছে উৰলত আৰু নিজ হাতে যেতিয়া গাঁঠিটো মাৰি দিছে টানকে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত কম্পমান উঠিছে। ব্ৰহ্মা প্ৰমুখ্যে দেৱতাসকল সকলো আচৰিত হৈ গৈছে যে যদি জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ ৰূপে বৈকুণ্ঠৰ পৰা গৈ পৃথিৱীত অৱতাৰ লৈছে আৰু এইগৰাকী ঈশ্বৰ পুৰুষক যদি এগৰাকী গোৱালীৰ হাতত এনেকে বান্ধ খায়, তেতিয়াহ'লে কাইলে যদি গোৱালী গৰাকীয়ে বিশ্ব ব্ৰহ্মাণ্ড পৰিচালন কৰিবৰ কাৰণে আগবাঢ়ি আহে, আমাৰ অৱস্থা কি হ'ব? ব্ৰহ্মা আদি দেৱতাসকলৰ মনত সন্দেহ জন্ম হৈছে, এইজন হয়নে আমাৰ ঈশ্বৰজন? আমাৰ বৈকুণ্ঠপতি শ্ৰী নাৰায়ণ পৰম শক্তিশালী জগতৰ ধাতা হয়নে বাৰু এগৰাকী গোৱালীৰ হাতত বান্ধ খালে? সকলোৱে দৃষ্টি ৰাখিছে। ব্ৰহ্মা আদি দেৱতাসকলে, কৈলাশৰ পৰা শিৱ, স্বৰ্গৰ পৰা ইন্দ্ৰাদি দেৱতাসকলে, গন্ধৰ্ব, কিন্নৰ, চাৰণ সকলোৱে ভগৱানৰ এই কাৰ্যত, এই লীলাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে। কিহৰ কাৰণে? এই যে 2 আঙুল নাটে বুলি কৈছে প্ৰভুসকল, এই 2 আঙুল নাটাৰ তত্ত্বটো হ'ল, প্ৰথমটো তত্ত্ব হ'ল যে ভক্তই ভগৱানক বান্ধিবলৈ কৰা প্ৰয়াস 1, আৰু 2 হ'ল ভক্তৰ এনে প্ৰয়াসৰ প্ৰতি ভগৱান সুপ্ৰসন্ন হৈ ভক্তৰ প্ৰতি কৰা কৃপা। এই দুটা তত্ত্বত পৰিপূৰকভাৱে ভকত আৰু ভগৱান বান্ধ খাই যায়। যেনে ৰাসৰ গোপীসকল, আজি ৰাসৰ গোপীসকলক আপোনালোকে দেখিছে যে ৰাসৰ গোপীসকল যেতিয়া নিজৰ স্বামী দেৱৰৰ হাক বধা নুশুনিও তেওঁলোকে অৰণ্যলৈ ঢপলিয়াই আহিলে কৃষ্ণ প্ৰেমত মজগুল হৈ, সেই আত্মহাৰা গোপীসকলকো পৰীক্ষা কৰিবৰ কাৰণে ভগৱানে কিন্তু এৰা নাছিলে। মোৰ প্ৰতি যদি কোনোবা তেনেকুৱা প্ৰেমাসক্ত হৈ ইমান বাধা বিঘিনি নেওচি মোৰ ওচৰলৈকে আহি ওলায়, তেতিয়াহ'লে মইতো বাক শূন্য হৈ যাম। বা তুমি ইমান কষ্ট সহিও তুমি মোৰ ওচৰলৈকে আহিছা মোৰ প্ৰেমৰ প্ৰতি আকৃষ্ট হৈ। কিন্তু ভগৱানে গোপীসকলৰ এনেকুৱা প্ৰয়াস, এনেকুৱা কষ্ট, এনেকুৱা বাধা বিঘিনিক নেওচি অহাৰ পিছতো ভগৱানে তেওঁলোকৰ সেই অৱস্থাটোৰ প্ৰতি যেন কিঞ্চিত মানো গুৰুত্ব নাই। কি বুলি কলে, তোমালোক আকৌ কেলে আহিলা এই বৃন্দাবন, কেলে আহিলা? অথচ সেইগৰাকী ঈশ্বৰ পুৰুষে গোপীসকলক আজি সেই ৰাস পূৰ্ণিমাৰ এবছৰ আগতেই কথা দিছিলে, যেতিয়া তেওঁলোকে বিবস্ত্ৰ হৈ যমুনাত নামি কাত্যায়নী ব্ৰত পালন কৰি মহামায়া কাত্যায়নীক প্ৰণাম জনাইছিল যে হে দেৱী কাত্যায়নী,
তুমি আমাক কৃষ্ণক স্বামী হিচাপে দিয়া। বহুতে প্ৰশ্ন কৰে, কৃষ্ণক পাবলৈ আকৌ কাত্যায়নীক পূজা কৰাৰ কি প্ৰশ্ন? মহামায়া কাত্যায়নীৰ লগত কি সম্পৰ্ক? প্ৰভু অকল ভগৱান কৃষ্ণক পাবৰ কাৰণে আটাইতকৈ বাধাৰ প্ৰাচীৰখনৰ নামেই হল মায়া। কেনেবাকে যদি মায়াই আপোনাক বাট এৰি দিয়ে, তেতিয়াহ'লে ভগৱানক পাবলৈ আৰু আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই। কাৰণ মায়া এইখন জগতত আপোনাক মোক যে মায়াই আচ্ছন্ন কৰি ৰাখিছে, সেইটো মায়াই স্বতন্ত্ৰতাৰে থকা নাই। কিন্তু ভগৱন্ত পুৰুষৰ আজ্ঞা পৰৱশ হৈহে যোগমায়া বা মহামায়া বা এই মায়াই আমাৰ নিচিনা জীৱবিলাকক আচ্ছন্ন কৰি ৰাখিছে। এই কাৰণে যে চাওচোন তোমাৰ ভক্তিৰ জোৰ কিমান, মোক ভেদ কৰি পেলাই তুমি ভগৱানক পাবৰ কাৰণে কিমান প্ৰয়াস কৰিব পাৰা। আৰু যিসকলে সেই মায়াৰ জেওৰাখন পাৰ হব নোৱাৰে, তেওঁলোকে এইখন জগততে লুতুৰি পুতুৰি হৈ ইয়াতেই থাকিব ভোগ। কিন্তু মায়াই যদি বাট এৰি দিলে কেনেবাকে, আপোনাৰ কাৰণে সুচল হৈ গল। ভগৱান আহি ওলালে, আৰে মায়াই প্ৰণাম কাত্যায়নী ভগৱানক স্তুতি কৰিলে যে হে স্বামী, তেওঁৰো স্বামী, তোমাক পাবৰ নিমিত্তে অনেক ভক্তসকল আহিছে। আৰু ভগৱানে আহি ওলাল। সেই ভগৱানে সিদিনাখনেই তেওঁলোকক কথা দিছিলে যে আজি আৰু মই তোমালোকক স্বামী হিচাপে ধৰা নিদিওঁ। যিদিনাখন মই বংশীত ধ্বনিৰে তোমালোকক আমন্ত্ৰণ কৰিম, সিদিনা আহিবা। যথা সময়ত তাৰ সম্পূৰ্ণ এবছৰ পিছত কাৰ্তিক মাহৰ চন্দ্ৰাৱলী নিশা, পূৰ্ণিমাস যেতিয়া পূৰ্ব দিশহন্তে লক্ষ্মীৰ মুখপদ্ম সদৃশ পূৰ্ণিমা জোন যেতিয়া পৰিংকুটা হৈ ওলাইছে, ভগৱানৰ লগে লগে গোপীসকলৰ, তেওঁৰ প্ৰাণৰ গোপীসকলৰ প্ৰতি, তেওঁৰ স্নেহৰ গোপীসকলৰ প্ৰতি, তেওঁৰ ভক্তসকলৰ প্ৰতি তেওঁৰ মন বিচলিত হৈ গৈছে। আৰু লগে লগে বংশীত পঞ্চম নাদ ধ্বনি দি গোপীসকলক আমন্ত্ৰণ কৰিছে। মনত ৰাখিব প্ৰভুসকল, ভগৱন্ত পুৰুষৰ বংশীত ধ্বনি কেৱল আৰু কেৱল গোপীসকলেহে শ্ৰৱণ কৰিছিল। তাৰ ব্যতিৰেকে ব্ৰজত কোনো ব্যক্তিয়ে সেই বংশীত ধ্বনি শ্ৰৱণ কৰিবৰ সামৰ্থ্য হোৱা নাছিল। তেতিয়াহ'লে এনেকুৱা কি বংশীত ধ্বনি ভগৱানে কৰিলে যে যি বংশীত ধ্বনি বাছি বাছি কেৱল কেইজনমানৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিলে, বাকীসকল টোপনিতে বা বাকীসকল অন্য কামত মগ্ন হৈ থাকিল। ভগৱানৰ এইটো পদ্ধতি, এইটো নিয়ম যে তেওঁৰ প্ৰতি অন্তঃকৰণে তেওঁৰ প্ৰতি যিসকল ভক্ত সৰ্বদা সচেষ্ট হৈ থাকে, ভগৱানৰ আহ্বান সেইসকলেহে শ্ৰৱণ কৰে। আজি ভগৱানৰ প্ৰতি যদি শ্ৰদ্ধা নাথাকিলহেঁতেন, এনেকুৱা পৰিস্থিতিটো আপোনালোকে আহি ইয়াত নবহিলহেঁতেন। বোলে ইমান বৰষুণ আৰু নিহালিখন গাত লৈ আৰু এমুঠি গৰম ভাত খাই আৰু খোৱাহে কথা, হব আৰু চলিব, আৰু মই নগলেও চলিব, ভাগত শুই থাকিলেহেঁতেন। আৰু বহুতে আছেও ঈশ্বৰৰ কৃপাত, পাৰে যদি মাইকৰ শব্দটো যে ঘৰৰ পৰা শুনিবলৈ প্ৰয়াস কৰিব। এতিয়া প্ৰভুসকল মনত ৰাখিব, সেই ভগৱন্ত পুৰুষে গোপীসকলক প্ৰমাণ দিছিলে বিভিন্ন ধৰণে। আৰু সেই পৰীক্ষাত এক পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হৈছিল। আৰু তাৰ পিছতো ভগৱানে কি বুলি কলে যে তোমালোকে নিজৰ স্থানলৈ উভতি যোৱা, কাৰণ এনেকে ইয়াত থকাটো উচিত নহব। কিন্তু গোপীসকলে এটা প্ৰশ্ন ভগৱানলৈ নিবেদন কৰিছিল। মই সপ্ৰেম ভগৱতী সন্দৰ্ভত কথাটো কবলৈ গৈছো, মই এনে কোৱা নাই এই কথা। ভগৱানে তিনিটা বিশেষ বাধা তেওঁলোকৰ সন্মুখত দিছিলে। ঈশ্বৰক পাবৰ কাৰণে যি তিনিটা বাধা আমাৰ সকলোৰে আছে। প্ৰথমটো বাধা কি? সামাজিক বাধা। প্ৰথমটো বাধা শাৰীৰিক বাধা, ক্ষমা কৰিব। দ্বিতীয়টো বাধা সামাজিক বাধা, আৰু তৃতীয়টো বাধা হল আধ্যাত্মিক বাধা। শাৰীৰিক বাধাটোৰ সন্দৰ্ভত ভগৱানে কি কৈছিল তেওঁলোকক? যে চাবা, কিন্তু ইয়াত দিনতে বাঘ সিংহ হুকাহুকুকে ফুৰে, তাতে ৰাতি তোমালোক স্ত্ৰীমতী, গতিকে তোমালোকে চন্দ্ৰাৱলী বৃন্দাবনৰ সৌন্দৰ্য চাবলৈ আহিলা, চোৱা আৰু সোনকালে ঘৰলৈ যোৱা, প্ৰাণ বচাই সোনকালে যোৱা। কিন্তু গোপীসকল মৌন হৈ থাকিল। গোপীসকলৰ মনৰ দৃঢ়তাটো কি আছিল? যে হে কৃষ্ণ স্বামী,
তোমাক পাবলৈ আহি যদি আমাৰ এই তুচ্ছ শৰীৰ যদি বাঘেও খায়, সিংহও খাই পেলাই আমি ধন্য হৈ যাম। কি প্ৰয়োজন আছে এই তুচ্ছ শৰীৰটো? কেইদিন থাকিব এইটো? যিমানে বয়স হবলৈ সিমানে ই স্খলন হব, সিমানে ৰোগ ব্যাধি ইয়াক অধিক পাব। গতিকে ইয়াৰ পৰা কি লাভ হ'ব? ফেনখন অকমান এইফালে ঘূৰাই দিব লাগিব, বেছিকে গাত লাগিব, এই ৱালত লগাই দিব দিব। আৰু ইয়াতে কথাটো নকব বেছি, মাইকৰ ফোনৰ ওচৰত। বাৰু যিয়ে নহওক, এতিয়া হ'ব নাই এইফালে দিয়ক। এতিয়া কথা হৈছে কি, যে সেই গোপীসকলে তৃতীয়টো বাধা কি পালে? কলে যে নহয়, তোমালোকক সমাজে বেয়া পাব, তোমালোকক সমাজে বেয়া পাব। সমাজে কব কি, যে পৰ পুৰুষৰ লগত এনেধৰণে অহাটো কোনো কাৰণতে উচিত নহয়, নিন্দা কৰিব। নিজৰ স্বামী থাকোতে আকৌ যাৰ বুদ্ধি, শাস্ত্ৰত শব্দটো ব্যৱহাৰ কৰিছে, পৰকীয়া প্ৰেম, অইন পুৰুষৰ লগত প্ৰেম কৰিবলৈ যোৱাটো সামাজিকভাৱে বৈধ নহয়। আৰু তৃতীয় বাধাটো আছিলে কি? আধ্যাত্মিক বাধা। কি বুলি কৈছে? যে বেদেও ইয়াক নস্যাৎ কৰিছে, শাস্ত্ৰই ইয়াক নাকচ কৰিছে। ভাল কথা। এতিয়া গোপীসকলে ভগৱানক কৈছে যে হে প্ৰভু, যদি তুমি যি প্ৰাণৰ ভয়ৰ কথা কৈছা, শৰীৰটোৰ ভয়ৰ কথা কৈছা, এই শৰীৰটো তুমি অবিহনে বা ইয়াৰ মূল্যই কি? তোমাক নাপাই পেলাই যদি এই শৰীৰটোৰ যদি ভালে থাকো, কি লাভ হব? অন্তত তোমাক পোৱাৰ পথত যদি মোৰ এই শৰীৰটো বিনষ্ট হৈ যায়, তেতিয়াহলে মই অন্তত সন্তুষ্টি পাম। বাস এক। দ্বিতীয় প্ৰশ্ন কৈছে যে তুমি যি সমাজৰ ভয় খুৱাইছা, তুমি কৈছা যে তোমালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ স্বামী আছে, পতি আছে, সন্তান আছে, এইবিলাকক গৈ পোষণ কৰোৱাগে। তেওঁলোকে বৰ ধুনীয়া কাহিনী এটা কৈছে, যে এজন স্বামীয়ে বিদেশলৈ বেপাৰ কৰিবলৈ যাওঁতে তেওঁ পত্নীক কলে যে মই কাইলৈ বনিজলৈ যাম, তুমি ভালে ভালে থাকিবা। পত্নীয়ে কৈছে স্বামী ময়ো যাম লগত। বোলে নালাগে, বৰ দুৰ্গম পথে নাৰী বিবৰ্জিতা, এনেকুৱা দুৰ্গম পথত নাৰী বিবৰ্জিতা, নাৰী লগত লৈ যাব নালাগে। আমি পুৰুষসকলে যেনে তেনে যুদ্ধ বিগ্ৰহ কৰি হলেও বাচি আহিম, তোমালোকক লৈ পেলাই অকমান আমাৰ দিগদাৰ হ'ব। বোলে স্বামী মই তোমাৰ একান্ত ভাৰ্যা, মই এগৰাকী সতী নাৰী, পতিব্ৰতা নাৰী, গতিকে তোমাক পৰিবেশন নকৰাকে মই খাদ্যই নাখাওঁ, তোমাৰ চৰণ স্পৰ্শ নকৰাকে মই ৰাতিপুৱা মাটিত খোজ নিদিওঁ, তোমাৰ শ্ৰীমুখ দৰ্শন নকৰাকে মই ঈশ্বৰৰে শ্ৰীমুখ দৰ্শন নকৰো। এনেকুৱা পতিব্ৰতা নাৰী, তুমি অবিহনে মই কেনেকে থাকিম, মোৰ দেখোন মৃত্যু সম হব। স্বামীয়ে কি কৰিলে, এজনা মূৰ্তি আনি বহুৱাই দিলে ঘৰত। বোলে এইজনাকে মই বুলি ভাবি থাকা, এইকেইটা যি কৰিবলগীয়া আছে সেৱা সৎকাৰ পূজা অৰ্চনা, প্ৰাণ প্ৰতিষ্ঠা কৰি ললে, বেদীত বহুৱাই ললে স্বামীৰ মূৰ্তি। স্বামী ব্যৱসায়লৈ গুচি গল। এনেকে বহুকাল সময়ৰ অন্তত এদিন মাজ নিশা স্বামী আহি পেলাই তেওঁ ঘৰ পালে, দুৱাৰত টোকৰ পৰিলে। সেই সময়ত বিধিপূৰ্বক সেই মূৰ্তি স্বামীৰ পূজনত তেওঁ ব্যস্ত আছিলে। আইগৰাকী, পত্নীগৰাকী দুৱাৰত টোকৰ পৰিছে, তেওঁ ইয়াৰ পৰাই মাত লগাইছে, কোন? বোলে মই। কোন মই? কৈছে তোমাৰ মই। তেতিয়াহলে মোৰ স্বামী আহিলে। এতিয়া তেওঁ দেখিছে, আমাৰ এটা নিয়ম আছে যে যেতিয়া ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এটা ব্যৱস্থা আছে যে মূৰ্তিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হয়, এজনা মূৰ্তি, প্ৰভুসকল
মানুহে মহাপুৰুষে লিখিছে ভাগৱত মূৰ্তিক নচাইবা আচলতে মূৰ্তিক নাচায় মূৰ্তিৰ ভিতৰত থকা যিটো দেৱত্ব সেইটোকহে দৃষ্টি দিয়ে সেইকাৰণে মূৰ্তি ভঙা চিঙা হলে তাক লগে লগে বিসৰ্জন দি পেলাই নতুন মূৰ্তি আনি প্ৰতিষ্ঠা কৰে প্ৰাণ প্ৰতিষ্ঠা কৰে তাৰ বিধি সনাতন পৰম্পৰাত আছে আজিও আমাৰ সত্ৰবিলাকত কৰবাত যদি চতুৰ্ভুজ কৰবাত বংশী গোপাল কৰবাত যাদৱ ৰায় ইত্যাদি মূৰ্তিসমূহ আজিও কলীয়া ঠাকুৰ বৰপেটাত কলীয়া ঠাকুৰ বৰদোৱাত চতুৰ্ভুজ এনেকে আউনীআটীত বা দক্ষিণ পাট বা কমলাবাৰী চবতে য'ত এনেকে য'ত য'ত আছে আৰু মূৰ্তিসমূহ আছে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানত মূৰ্তিসমূহ প্ৰতিষ্ঠা হৈ আছে প্ৰাচীন দক্ষিণ ভাৰতত সুদৰ্শন মূৰ্তি প্ৰতিষ্ঠা হৈ আছে সেই মূৰ্তিসমূহ প্ৰাণ প্ৰতিষ্ঠাৰ দ্বাৰা তাত প্ৰতিষ্ঠিত হৈ আছে গতিকে এজনা মূৰ্তিক যেতিয়া সেৱাৰ অৰ্থেৰে প্ৰাণ প্ৰতিষ্ঠা কৰি বেদীত বহোৱা হয় তেতিয়া তাৰ যিখিনি বিধিপূৰ্বক সেৱা সময় অনুযায়ী কৰাটো বাধ্যতামূলক কৰিবই লাগিব তাৰ পৰা উঠিব নোৱাৰে আপুনি তাক আপুনি হিন্দেৰি কৰিব নোৱাৰে গতিকে তেওঁ যেহেতু পূজাত বহিলে মূৰ্তি স্বামী হলেও তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈছিল তেওঁকে স্বামী বুলি ভাবি আছে অন্ন ৰান্ধি বিধিপূৰ্বক আগবঢ়ায় তাৰপিছত যিখিনি অৱশিষ্ট ৰয় তেওঁ প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে গতিকে নিশাৰ আহাৰ ৰান্ধি বিধিপূৰ্বক মূৰ্তি স্বামীৰ আগত প্ৰতিষ্ঠা কৰি বিধিবত পূজা সম্পাদন কৰি থাকোতে যেতিয়া স্বামী আহি ওলাল এতিয়া গোপীসকলে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে যে হে কৃষ্ণ তুমি আমাক এতিয়া উত্তৰটো দিব লাগে যে সেই পতিব্ৰতা নাৰীগৰাকীয়ে যদি পূজাখন আধাতে সমাপ্ত কৰি পেলাই স্বামীক দুৱাৰ খুলিবলৈ যায় তেতিয়াহ'লে তেওঁ পূজাৰ বিধি অমান্য কৰাৰ ফলত তেওঁৰ পাপ লাগিব আৰু যদি তেওঁ পূজা সম্পূৰ্ণ কৰিহে দুৱাৰ খুলিবলৈ যায় তেতিয়াহ'লে স্বামীৰ মনত সন্দেহ উপজিব যে তোমাৰ দুৱাৰখন খোলোতে ইমান দেৰি কিয় লাগে গতিকে হে কৃষ্ণ আমি বুজি পোৱা নাই যে এই নাৰীগৰাকীয়ে কি কৰা উচিত এইটো তোমাৰ মুখে আমি জানিব খুজিছো ভগৱান কৃষ্ণই বোলে ৰাম এইটোনো ইমান ডাঙৰ কথা হল নে এইটো এটা প্ৰশ্নই নহয় কেলে বোলে যিহেতু আচল স্বামী আহিয়ে পালে গতিকে আৰু এতিয়া মূৰ্তি স্বামীৰতো প্ৰয়োজনেই নাই বিসৰ্জন দিব আৰু দুজনে লগ লাগি আচল স্বামী আহিছে চৈতন্য স্বামী আহি পালে গতিকে দুৱাৰ খুলি দিব লাগে তেওঁ আৰু তৎক্ষণাত দি আদৰি সাদৰি আনিব লাগে স্বামী পাদ্যৰ পুজি তেতিয়া গোপী বিলাকে কলে আমাকো এইটো উত্তৰেই লাগে তুমি যে কৈছা যে আমাৰ স্বামী আছে অমুক আছে এইবোৰ যে কৈ আছা এৰা ভগৱান কৃষ্ণ গোপীসকলক কৈছে তোমালোক ইমান মালিকনী কিমান গাই আছে একোজনী কিমান সম্পত্তি আছে সোণ গহিনা ৰত্ন অলংকাৰ ধন ধুনীয়া ধুনীয়া ঘৰ আছে তোমালোক গুচি আহিলে এইবিলাক ঘৰ এতিয়া কোনোবা বেলেগে দখল দিব তোমাৰ ঠাইত তোমাৰ ধন সোণ বেলেগে এইবোৰ সোণ গহিনা বেলেগে পিন্ধিব এইবোৰ যোৱাগে চম্ভালা হে স্বামী হে কৃষ্ণ তুমি কোৱা সূত্ৰটো আমি প্ৰয়োগ কৰিছো তুমি জগতৰ প্ৰকৃত স্বামী আৰু আমি যাৰ লগত বিবাহ হৈছো এইজন বিষয় স্বামী গতিকে আচল স্বামী দেখিলোৱে যেতিয়া আমিও সেই পতিব্ৰতা নাৰীগৰাকীৰ দৰে বিষয় স্বামী বিলাকক ঘৰ দুৱাৰ সম্পত্তি সকলো পৰিত্যাগ কৰি কেৱল তোমাৰ সপ্ৰেম ভকতি কৰি তোমাৰ তাত বিলীন হবৰ কাৰণে আমি বিলাক আহিছো আৰু আমি তোমাৰ ওচৰলৈকে অহাৰ আৰু কাৰণ আছে আমি শুনিছিলো সন্তসকলৰ শ্ৰীমুখে সজ্জনসকলৰ শ্ৰীমুখে তুমি বোলে বহুত দয়ালু তুমি হেনো বহুত কৃপালু তুমি হেনো বহুত ভক্ত বৎসল সেইকাৰণেহে তোমাৰ চৰণৰ চেৰি হবলৈ আমিবোৰ আহিলো কিন্তু এতিয়া দেখিছো তুমি দেখোন ওলটাটোহে ভক্তসকলৰ এনেকুৱা কথা শুনি কৃষ্ণ পুৰুষে তেওঁলোকক সামৰি লৈছিল নিজৰ বুলি আৰু যিটো বিৰল লীলা দিব্য লীলা জগতত এনেকুৱা ক্ৰীড়া ভগৱানে কোনো ভক্তৰ লগত সাধিত কৰা নাই ৰাস ক্ৰীড়া গোপীসকলৰ লগত সাধন কৰিছে সপ্ৰেম ভকতিৰ কাৰণত গতিকে সেই সপ্ৰেম ভকতিৰ কাৰণে
আপুনি বহুত পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। তেনে সপ্ৰেম ভকতিৰ কাৰণে আপুনি বহুত শাস্ত্ৰজ্ঞ হোৱাৰ প্ৰয়োজন নাই। তেনেকুৱা সপ্ৰেম ভকতিৰ কাৰণে আপুনি ইমান সদাচাৰী হোৱাৰো প্ৰয়োজন নাই। কেৱল আৰু কেৱল সমৰ্পিত মনোবৃত্তিৰে সুদৃঢ় বিশ্বাসে ভগৱানৰ চৰণত যদি নিজক সমৰ্পিত কৰিব পাৰে, তেতিয়াহ'লে আপুনি সপ্ৰেম ভকতিৰ গৰাকী হ'ব। ইয়াত কৈছে যে মুখত অধিকতাকো কহে বেদগণে। বেদৰ সিদ্ধান্ত এইটোৱে দিছে যে এজন ব্যক্তিয়ে যদি সাধনাক্ৰমে গৈ পেলাই মুক্তিও লাভ কৰে, তাতকেও বেছি মূল্যৱান জীৱন্ত অৱস্থাতে যদি ভগৱানৰ লগত সপ্ৰেম ভকতিৰে তেওঁ সম্পৃক্ত হ'ব পাৰে। তেনে অনেক ভক্তৰ উদাহৰণ আছে। আৰু এই সপ্ৰেম ভকতি প্ৰাপ্তিৰ কাৰণে ইয়াৰ মাধ্যমটো কি? ইয়াৰ মাধ্যম দুটা বুলি কৈছে।